নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছত। আপোনালোকে বহুতে মোক কমেণ্ট বক্সত ভিডিঅ'বিলাকৰ কমেণ্ট বক্সত মোক জনাইছিলে যে আপোনালোকৰ ছাবজেক্ট ৱাইজ কাট অফ ভিডিঅ' আনিব লাগে, আৰু সেইমৰ্মে আমি আজি এটা ছাবজেক্ট ৱাইজ কাট অফ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আৰু এইটো আমাৰ যিসকলে গ্ৰেজুৱেট টিচাৰৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে ছাবজেক্ট ৱাইজ আমি কাট অফ এইটো এক্সপেক্টেড কাট অফৰ ভিডিঅ' লৈ আহিছোঁ। আৰু আমি সকলোৱে জানো যে ইয়াত ছাবজেক্ট বুলি কওঁতে 5টা ডিফাৰেণ্ট কেটাগৰিজ আছে, যোনটো কি আছে আৰ্টছ, ছায়েন্স, মেথছ, হিন্দী আৰু সংস্কৃত। এই 5টা আমাৰ ডিফাৰেণ্ট কেটাগৰি আছে, য'ত নেকি আমাৰ নাম্বাৰ অফ ভেকেঞ্চিজ ডিফাৰেণ্ট আছে, আৰু যাৰ কাৰণে আমাৰ কাট অফটো অলপ ইফাল সিফাল হ'ব পাৰে বুলি আমি আগৰ ভিডিঅ'বিলাকত কৈছিলোঁ। গতিকে তাৰে ওপৰত ভিত্তি কৰি আজিৰ ভিডিঅ'টো হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো খুব দীঘলীয়া নহয়, সৰু এটা ভিডিঅ' হ'ব, গতিকে আপোনালোকে শেষলৈকে চাব আৰু নিজৰ ছাবজেক্ট ৱাইজ আপোনালোকে এটা আইডিয়া ল'ব পাৰিব ইয়াৰ পৰা। আৰু এইখিনিতে মই এটা কথা কৈ দিওঁ, আপোনালোকৰ ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা এটা ন'টিচ দিয়া হৈছে, আৰু এই ন'টিচটোৰ বিষয়তে আমি আমাৰ লাষ্ট ভিডিঅ'ত আমি আলোচনা কৰিছোঁ। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই আপোনালোকে গৈ পেলাই চাই ল'ব পাৰিব। আৰু সেই একচুৱেলি সেই ন'টিচ মতে আপোনালোকে কেতিয়া আপোনালোকৰ যোনটো OMR শ্বীট আছে সেই OMR শ্বীটটো কেনেকৈ ডাউনলোড কৰিব, লগতে আপোনালোকৰ আনচাৰ কি কেতিয়া ৰিলিজ কৰা হ'ব, আৰু যদি আনচাৰ কিত আপোনালোকৰ কিবা চেলেঞ্জ কৰিবলগীয়া থাকে তেন্তে সেইবিলাক কেনেকৈ কৰিব তাৰ বিষয়ত আলোচনা কৰা হৈছে। গতিকে সেইটো ভিডিঅ' যদি আপোনালোকে চোৱা নাই চাই ল'ব পাৰিব। এতিয়া আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ ভিডিঅ'টোত আমি দেখা পাইছোঁ যে আৰ্টছৰ ক্ষেত্ৰত আমাৰ টোটেল ভেকেঞ্চি কিমান আছে 3426টা, আৰু ইয়াত মানে দুটা ভেকেঞ্চি থকাৰ কাৰণ হৈছে, দুটা নাম্বাৰ থকাৰ কাৰণ হৈছে যে আমি যেতিয়া এপ্লাই কৰিছিলোঁ আমাৰ এটা অপশ্যন আছিলে যে প্ৰভিঞ্চিয়েলাইজ স্কুলত আপুনি এপ্লাই কৰিব নেকি গভৰ্ণমেণ্ট স্কুলত এপ্লাই কৰিব নেকি বোথ। আপোনালোক সকলোৱে হয়তো বোথ যোনটো অপশ্যন আছিলে সেইটো চিলেক্ট কৰিছে। তো প্ৰভিঞ্চিয়েলাইজ স্কুল বুলি কওঁতে আৰু গভৰ্ণমেণ্ট স্কুল বুলি কওঁতে কি ডিফাৰেঞ্চ? গভৰ্ণমেণ্ট স্কুল সেইটোৱে যোনটো নেকি আমাৰ চৰকাৰে নিজে স্থাপন কৰিছিলে, এষ্টাব্লিছ কোনে কৰিছিলে? চৰকাৰে কৰিছিলে। আৰু প্ৰভিঞ্চিয়েলাইজ স্কুলবিলাক সেইবিলাক হ'ল যেনেকৈ ধৰি লওক ৰাইজে লগ লাগি কেতিয়াবা স্কুল স্থাপন কৰে, আৰু তাৰপিছত তাত যেনেকৈ ভেঞ্চাৰ স্কুল বুলি কোৱা হয় তেনেকৈ ভেঞ্চাৰ স্কুলৰ নিচিনা ভেঞ্চাৰ স্কুলেই হয় একচুৱেলি, স্থাপন কৰে, তাৰপিছত তাত শিক্ষাদান হৈ থাকে, আৰু আগলৈ গৈ তাৰপিছত কি কৰে এইটো চৰকাৰে কেতিয়াবা লৈ লয়, সেইটোক প্ৰভিঞ্চিয়েলাইজ কৰা বুলি কয়। আৰু তাত থকা টিচাৰসকলক চৰকাৰে নিজৰ কৰ্মচাৰী হিচাপে যোগদান কৰিবলৈ দিয়ে। তো তেনেকুৱা স্কুলেই আমাৰ অসমত বেছি, প্ৰভিঞ্চিয়েলাইজ স্কুলেই বেছি। গতিকে আমাৰ প্ৰভিঞ্চিয়েলাইজ স্কুলৰ আমাৰ ভেকেঞ্চিৰ পষ্টটো আমাৰ বেছি থাকে। ইয়াত 3300 ভেকেঞ্চি আছে আৰ্টছৰ, যোনটো প্ৰভিঞ্চিয়েলাইজ স্কুলৰ হয়, আৰু 126 ভেকেঞ্চি আছে যোনটো গভৰ্ণমেণ্ট স্কুলৰ হয়। তো গতিকে তাত কোনো ডিফাৰেঞ্চ নাই, আমাৰ একেই হয়। আপোনাৰ পে ষ্ট্ৰাকচাৰ বা চিলেকশ্যন প্ৰচিডিউৰ তাত কোনো ধৰণৰ ডিফাৰেঞ্চ নাথাকে, খালি নামতহে ডিফাৰেঞ্চ যে গভৰ্ণমেণ্ট স্কুল আৰু প্ৰভিঞ্চিয়েলাইজ স্কুল, বাকী একো প্ৰব্লেম নাই। তো এতিয়া এই দুটা মিলি আৰ্টছৰ আমাৰ টোটেল ভেকেঞ্চি আছিলে 3426। তেনেকৈ আমাৰ ছায়েন্সৰ ভেকেঞ্চি আছিলে 2167। মেথামেটিক্সৰ আমাৰ ভেকেঞ্চি আছিলে 1766। হিন্দীৰ ভেকেঞ্চি আছিলে 642, আৰু সংস্কৃতৰ ভেকেঞ্চি আছিলে 229। তো এই দুটা আমি ভেকেঞ্চি আমি ইয়াত আমি দেখা পালোঁ, হয়নে? এতিয়া কথা হ'ল আমাৰ এক্সপেক্টেড কাট অফটো। আগত আমি যেতিয়া এক্সপেক্টেড কাট অফ আপোনালোকক দিছিলোঁ সেইকেইটা আছিলে আমাৰ কেটাগৰী ৱাইজ, হয়নে? যেনেকৈ জেনেৰেলৰ কি হ'ব পাৰে, OBC MOBC বা আপোনাৰ SC ST, সেই কেটাগৰী ৱাইজ আমি তাত কাট অফৰ এটা প্ৰিডিকশ্যন কৰিছিলোঁ। এতিয়া যেতিয়া আমি ধৰি লওক আমি ছাবজেক্ট ৱাইজ যেতিয়া কৰিবলৈ যাম তেতিয়া কিন্তু কি হ'ব, এই ছাবজেক্ট ৱাইজৰ ভিতৰতো আকৌ কেটাগৰী ৱাইজ হ'ব, হয়নে নহয়? ধৰি লওক আৰ্টছত আমি যোনটো ৰেঞ্জ দিম সেই আৰ্টছৰ ৰেঞ্জটো আমি এটাহে ৰেঞ্জ দিম, কিন্তু তাত কিন্তু জেনেৰেলৰ আকৌ ডিফাৰেণ্ট হ'ব, OBCৰ ডিফাৰেণ্ট হ'ব, SC STৰ ডিফাৰেণ্ট হ'ব, হয়নে নহয়? তো গতিকে আমি সেইটো চেষ্টা কৰিছোঁ যাতে আমি যোনটো ৰেঞ্জ দিওঁ তাত যাতে এটা এনেকুৱা ৰেঞ্জ আমি দিম যাতে গোটেইখিনি সামৰি আমি দিব পাৰোঁ, আৰু অন এন এভাৰেজ আমাৰ সেই ৰেঞ্জতে দেখা পাব।
এতিয়া কথা হ'ল আৰ্টছত ভেকেঞ্চি আটাইতকৈ বেছি, কিন্তু আৰ্টছৰ নাম্বাৰ অফ কেণ্ডিডেটছো আটাইতকৈ বেছি হ'ব যিসকলে এপ্লাই কৰিছে। তো নাম্বাৰ অফ ভেকেঞ্চি যেনেকৈ আৰ্টছত অলপ বেছি আছে, টোটেল ভেকেঞ্চিৰ মোটামুটি 42% আৰ্টছত আছে। এইটো যোনটো আপোনালোকে নম্বৰ দেখা পাইছে, এইটো টোটেল ভেকেঞ্চিটো কিমান আছিলে? টোটেল ভেকেঞ্চিটো আছিলে 8,230, হয়নে? 8,230। তো ইয়াৰ প্ৰায় 42% আমাৰ কি হয়? আৰ্টছৰ ভেকেঞ্চি হয়, হয়নে? তেনেকৈ আমি ছায়েন্সৰ যেতিয়া চাম, ছায়েন্সৰটো 26% ছায়েন্সৰ ভেকেঞ্চি হয়। তেনেকৈ মেথামেটিক্সৰ ভেকেঞ্চিটো 21%, হিন্দীৰ ভেকেঞ্চিটো 8% আৰু সংস্কৃতৰ ভেকেঞ্চিটো 3%, অনলি 3%। এতিয়া কথা হ'ল আৰ্টছৰ ভেকেঞ্চি নাম্বাৰ অফ ভেকেঞ্চি 42% কভাৰ কৰি আছে। তাৰ মানে কি আৰ্টছৰ যোনটো কাট অফ হ'ব সেইটো একদম কমি যাব নেকি? বা আমি দেখা পাইছোঁ যে সংস্কৃতৰ ভেকেঞ্চিটো একদম কম, 3% ভেকেঞ্চিহে সংস্কৃতত আছে। তাৰ মানে কি সংস্কৃতৰ কাট অফটো খুব বেছি বাঢ়ি যাব নেকি? তেনেকুৱা নহয়। আৰ্টছত যেনেকৈ ভেকেঞ্চি বেছি আছে, তেনেকুৱা নাম্বাৰ অফ কেণ্ডিডেটো আৰ্টছত বেছি থাকিব। এইটো একদম খাটাং। বেছি থকাৰ কাৰণ এইটোৱেই যে আমাৰ চিন্তা কৰি চাব পাৰে, আৰ্টছৰ ষ্টুডেণ্ট বেছি থাকে আৰু এই আৰ্টছত কিন্তু কমাৰ্চৰ ষ্টুডেণ্টো এপ্লাই কৰিব। কথাটো বুজি পাইছে? যেনেকৈ ছ'চিয়েল ছায়েন্সত কমাৰ্চৰ ষ্টুডেণ্টেও এপ্লাই কৰিব। গতিকে ইয়াত ভেকেঞ্চি যেনেকৈ বেছি, কেণ্ডিডেটৰ সংখ্যাও বেছি। তাৰপিছত আহি গ'ল ছায়েন্স। আগত মেথামেটিক্সটো নাছিলে, গতিকে ছায়েন্সত গ্ৰেজুৱেশ্যন কৰা যিকোনো মানুহে তাত এপ্লাই কৰিব পাৰিছিল বা কৰিছিল। তো এতিয়া কি হ'ল, আৰু তেতিয়া কি হয়, যদি মেথামেটিক্সটো নাথাকিলেহেঁতেন তেতিয়াহ'লে এই 1766 যোনটো 1766টা ভেকেঞ্চি মেথামেটিক্সত আছে, সেইটো আকৌ ছায়েন্সৰ লগত এড হৈ গৈ এটা ডাঙৰ ফিগাৰ দেখালেহেঁতেন। কিন্তু এতিয়া এই বস্তুটোক ভাগ কৰি দিছে ছায়েন্স আৰু মেথামেটিক্সটোক। তো ভাগ কৰি দিয়াত ইয়াত আমাৰ 26% যোনটো আমি দেখা পাইছোঁ, এই 26% 2167টা ভেকেঞ্চি আছে ছায়েন্সৰ। তাত ছায়েন্সৰ কি সোমাই থাকিব? যেনেকৈ ছায়েন্সৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এইবিলাক ছাবজেক্ট সোমাই থাকিব, কিন্তু মেথামেটিক্সটো খালি নাথাকে। বাকী ছাবজেক্টবিলাক চব সোমাই থাকিব। ছায়েন্সৰ বহুত ছাবজেক্ট আছে, এই গোটেইখিনি তাত সোমাই থাকিব, খালি মেথামেটিক্সটো তাত সোমাই নাথাকে। এতিয়া কথা হ'ল, ছায়েন্সৰ ভেকেঞ্চিটো যেনেকৈ 26% আছে টোটেল ভেকেঞ্চিৰ, তাত কেণ্ডিডেটো কিন্তু থাকিব, মেক্সিমাম থাকিব। কাৰণ কি? তাৰ পৰা খালি মেথছটো আঁতৰাই অনা হৈছে, বাকী ছাবজেক্টবিলাক তাত আছে, ছায়েন্সৰ বাকী ছাবজেক্টবিলাক আছে। কিন্তু মেথামেটিক্সটো এটা কথা হ'ল কি, মেথামেটিক্সটো 21% ভেকেঞ্চি আছে, ভাল ভেকেঞ্চি আছে, কিন্তু 21% খুব মানে এটা কম ভেকেঞ্চি নহয়। তো 21% ভেকেঞ্চিৰ এগেইনষ্টত ছাবজেক্ট কি আছে? ইয়াত ছাবজেক্টটো এটাই আছে, মেথামেটিক্স। গতিকে ইয়াত এটা মানে আমি দেখা পাওঁ যে ইয়াত কাট অফটো কমিব, মেথামেটিক্সত কাট অফটো কমিব। হিন্দী এজ ইউজুৱেল 8% ভেকেঞ্চি আছে, হয়, কিন্তু হিন্দীত এনেকুৱা খুব বেছি কেণ্ডিডেট নাথাকিব। সংস্কৃতত 3% ভেকেঞ্চি আছে, হয়, কিন্তু আপুনি চিন্তা কৰি চাওকচোন কিমানজন মানুহ ওলাব মানে যোনে সংস্কৃতত গ্ৰেজুৱেশ্যন কৰিছে? কমেই ওলাব। গতিকে তাতো কিন্তু কাট অফ খুব বেছি নাযাব। এইবিলাক ফেক্টৰ আমি চিন্তা কৰাৰ পিছত আমি এটা ৰেঞ্জ ঠিক কৰিছোঁ, আৰু সেই ৰেঞ্জ মৰ্মে আপোনালোকক কি দিম, আমি আজি এক্সপেক্টেড কাট অফটো দি দিম। তো সেই এক্সপেক্টেড কাট অফটো আপোনালোকে চাই লওক। সেই এক্সপেক্টেড কাট অফটো কেনেকুৱা হ'ব? আৰ্টছৰ কাৰণে আমাৰ ৰেঞ্জ হ'ব 45 to 60। ইয়াত কিন্তু আপোনালোকে চাব 60টো মানে আমাৰ এইটো আপাৰ ৰেঞ্জৰ যোনটো আপাৰ লিমিট, এই আপাৰ লিমিটটো আমাৰ জেনেৰেলৰ কাৰণে হ'ব, আৰু যোনটো লোৱাৰ লিমিট, সেই লোৱাৰ লিমিটটো আমাৰ ST হিলছৰ কাৰণে হ'ব। তাৰমানে ST হিলছটো 45ৰ ওচৰা ওচৰি পালে আৰ্টছৰ কেণ্ডিডেট এজনে তেওঁৰ এক্সপেক্টেড কাট অফটো ক্লিয়াৰ কৰাৰ এক্সপেক্টেশ্যন থাকিব, হয়নে? মানে পৰীক্ষাটো পাছ কৰাৰ চান্সেছ আছে। চিধা কথা ক'ব গ'লে, যদি ST হিলছৰ এজন মানুহে আৰ্টছৰ কেণ্ডিডেটে 45ৰ নিচিনা নম্বৰ পায়, তেন্তে তেওঁ পাছ কৰাৰ চান্সেছ আছে। তেনেকৈ ধৰি লওক আৰ্টছৰ এজন জেনেৰেল কেণ্ডিডেটে 60 মান পালেহে তেওঁৰ চান্সেছ আছে যে তেওঁ পাছ কৰিব। তো তেনেকৈ আমি ৰাখিছোঁ। এনেকুৱাকৈ চাব গ'লে আপুনি যদি চায় যে OBC কেণ্ডিডেট এজনে কিমান পাব লাগিব আৰ্টছৰ,
তেওঁ 55 মান পাব লাগিব বুজি পাইছে যে মানে একদম যোনটো আমাৰ ৰেঞ্জৰ যোনটো লোৱাৰ লিমিট সেইটো ST হিলছৰ কাৰণে হয় আৰু যোনটো আপাৰ লিমিট সেইটো জেনেৰেলৰ কাৰণে হয় তাৰ মাজত কি থাকি গ'ল SC থাকি গ'ল ST প্লেন থাকি গ'ল আৰু OBC থাকি গ'ল হয়নে এইখিনি আমাৰ তাৰে ভিতৰত কি অলপ ইফাল ইফাল হৈ থাকিব সায়েন্সৰ কাৰণে সেই ৰেঞ্জটো হ'বগৈ 50 ৰ পৰা 65 50 ৰ পৰা 65 তাৰ মানে কি 50 ৰ পৰা 65 ইয়াৰ মানে কি যে যদি সায়েন্সৰ এজন কেণ্ডিডেটে ST হিলছ হয় তেন্তে তেওঁ 50 মান পালে 50 ৰ ওচৰা-ওচৰি পালে তেওঁৰ চান্সেছ আছে পাছ কৰাৰ আৰু যদি জেনেৰেল হয় তেন্তে 65 মান তেওঁ পাব লাগিব এটোৰ কাৰণ এটোৱে যে সায়েন্সৰ পৰা সংখ্যা কমি গৈছে ভ্যাকেন্সিৰ সংখ্যা কমি গৈছে যদি ম্যাথমেটিক্সটো সায়েন্সৰ লগত থাকিলেহেঁতেন তেন্তে সংখ্যাটো এটা বৃহৎ সংখ্যা হ'লহেঁতেন কিন্তু সংখ্যাটো কমিছে কিন্তু সাবজেক্ট কিন্তু এটাই কমিছে ভ্যাকেন্সি বহুত কমিছে সাবজেক্ট এটাই কমিছে এই কাৰণে সায়েন্সৰ কাটঅফটো অলপ হাই ৰেঞ্জত আছে এতিয়া আহিছে মেথামেটিক্সৰ মানুহৰ আটাইতকৈ লাভ হ'ব বুলি মই ভাবোঁ মেথামেটিক্সৰ মানুহৰ কি আছে ভ্যাকেন্সি খুব ভাল আছে 21% ভ্যাকেন্সি আছে কিন্তু মেথামেটিক্সত মানে মানুহ বেলেগ সাবজেক্টৰ পৰা আহিব নোৱাৰে গতিকে অনলি মেথামেটিক্সৰ মানুহবিলাকে তাত থাকিব সেইকাৰণে মেথামেটিক্সৰ ৰেঞ্জটো হ'ব 40 ৰ পৰা 55 40 টু ST হিলছৰ ফালে যাব 55 টু জেনেৰেলৰ ফালে যাব গম পাইছে হয়তো এতিয়া থাকি গ'ল হিন্দীটো আমাৰ এজ ইউজুৱেল হিন্দীটো খুব এটা চেঞ্জ নহয় হিন্দীটো আমাৰ 50 ৰ পৰা 65 যাব সংস্কৃত যোনটো আছে এইটো 45 ৰ পৰা আমাৰ 60 ৰেঞ্জৰ ভিতৰতে থাকিব তো আপোনালোকে নিশ্চয় বুজি পাইছে যদি বুজাত কিবা অসুবিধা হয় মোক কমেন্ট বক্সত জনাব আৰু মই আকৌ এবাৰ কৈ দিছোঁ যোনটো আমাৰ যোনটো এইটো সাইড দেখা পাইছে যোনটো আমাৰ লোৱাৰ লিমিট অফ দা ৰেঞ্জ সেই লোৱাৰ লিমিটটো আমাৰ ST হিলছৰ কাৰণে হ'ব মই ওপৰত লিখি দিছোঁ ST হিলছৰ কাৰণে হ'ব বুলি ধৰি লওক আৰু এই যোনটো আপাৰ লিমিট আছে আপাৰ লিমিট অফ দা ৰেঞ্জ এইটো আমাৰ জেনেৰেল কেণ্ডিডেটৰ কাৰণে হ'ব তো এনেকৈ আপোনালোকে এবাৰ চিন্তা কৰি চাব পাৰে এটাতো আমি ক্যাটাগৰি ওয়াইজ কৰিছোৱে এতিয়া আমি সাবজেক্ট ওয়াইজ যদি চিন্তা কৰোঁ তেনেহ'লে আমাৰ মোটামুটি এইটো ৰেঞ্জৰ ভিতৰত আমাৰ কাটঅফ বিলাক থাকিব লাগে বাকি আপোনালোকৰ ৰিজাল্ট খুব সোনকালে ওলাব মাৰ্চৰ ফাৰ্ষ্ট উইক বা মাৰ্চৰ 10 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট ওলাটো নিশ্চিত হৈ পৰিছে যেহেতু আপোনালোকৰ এতিয়া বৰ্তমান ফেব্ৰুৱাৰীত আনসাৰ কি এইবিলাকৰ কাম চলিব আৰু মাৰ্চৰ ফাৰ্ষ্ট উইক বা 10 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট ওলোৱাৰো চান্সেছ খুব হাই গতিকে আৰু বেছি চিন্তা কৰিব নালাগে আপোনালোকৰ ৰিজাল্ট ওলাবই তো এইখিনিতে মই ভিডিঅ'টো অন্ত মাৰিম ধন্যবাদ